নমস্কাৰ বন্ধু বান্ধৱীসকল, অইন দিনৰ দৰে আজি মই MCQ টাইপৰ কুৱেশ্যন লৈ অহা নাই। আজি ডাইৰেক্ট কুৱেশ্যনৰ লগতে এনচাৰটিও দি গৈছোঁ। আজি অসম ৰিলেটেড নহয়, ভাৰতবৰ্ষৰ কিছুমান কুৱেশ্যন, যিটো বৃহত্তম, উচ্চতম, দীৰ্ঘতম আৰু ক্ষুদ্ৰতম কিছুমান মঠ মন্দিৰ, পাহাৰ পৰ্বত, শৃংগ, এইবোৰৰ বিষয়ে আজি আলোচনা কৰিম। আহকচোন কুৱেশ্যনসমূহ চাই লওঁ। ভাৰতৰ উচ্চতম শৃংগটোৰ নাম কি? গদৈনচিন বা K2। উচ্চতা ৮,৬১১ মিটাৰ, ২৮,২৫০ ফুট। এইটো শৃংগ পাক অধিকৃত কাশ্মীৰ অঞ্চলত অৱস্থিত হোৱা বাবে কাঞ্চনজংঘাকে ভাৰতৰ উচ্চতম শৃংগ বুলি ধৰা হয়। গতিকে ভাৰতৰ উচ্চতম শৃংগ হ'ল কাঞ্চনজংঘা। আৰু ইয়াত কাঞ্চনজংঘা স্পেলিংটোত ঙটো দিয়া হৈছে কাৰণ অনুস্বাৰটো টাইপিং নহ'ল, তো তাৰ বাবে ক্ষমা কৰিব। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ উচ্চতম বিমান বন্দৰটোৰ নাম কি? এনচাৰটো হ'ব লাডাখৰ লেহ বিমান বন্দৰ। ভাৰতৰ উচ্চতম বিমান বন্দৰটোৰ নাম হ'ল লাডাখৰ লেহ বিমান বন্দৰ। ৩,৫০০ মিটাৰ আৰু ১০,৬৮০ ফুট উচ্চতা। ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? উত্তৰটো সকলোৱে জানে, থৰ মৰুভূমি, আৰু মাটিকালি হৈছে ২,০০,০০০ বৰ্গ কিলোমিটাৰ। ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি? উত্তৰ অমৰনাথ গুহা। ই বহলে ৫০ মিটাৰ আৰু ওখই ২৫ মিটাৰ আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩,৮০০ মিটাৰ। অমৰনাথ গুহাত যাবলৈ সকলোৰে এটা সপোন থাকে। বহুতে চাগে গৈছে, যদি যোৱা নাই মোৰ লগত একেলগে ওলাব দেই। ভাৰতৰ উচ্চতম বান্ধটোৰ নাম কি? উত্তৰ উত্তৰাখণ্ডৰ তেহৰী বান্ধ। উচ্চতা ২৬০ মিটাৰ। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? উত্তৰ ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম হ'ল গংগা। গংগা নদীখন ২,৫০০ কিলোমিটাৰ দীঘল। ভাৰতৰ আন এখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ গংগাতকৈ দীঘল ২,৮৮০ কিলোমিটাৰ। যদিও এইখন নদীৰ ১/৩ ভাৰতৰ মাজেদি বৈ গৈছে, সেইবাবে ব্ৰহ্মপুত্ৰক দীৰ্ঘতম নদীৰ নাম দিয়া নহয়, কাৰণ গংগাখন ভাৰতৰ মাজেদি বৈ গৈছে বাবে গংগা নদীখনক ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী বুলি নামাকৰণ কৰা হৈছে। ভাৰতৰ ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? উত্তৰ ছিকিম। ৬,১০,৫৭৭ জন। ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্যখন হ'ল ছিকিম। আৰু বৃহত্তম জনসংখ্যাৰ ৰাজ্যখনৰ নাম যদি আপোনালোকে জানে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন, আৰু নাজানিলে মই নেক্সট ভিডিঅ'ত কৈ দিম। ভাৰতৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি? উত্তৰ সুন্দৰবন। আৰু ইয়াৰ মাটিকালি হ'ল ৮০০ বৰ্গ কিলোমিটাৰ।